हेलो एवरीवन आज मैं बनाब লৈছে এয়া মাটি দালি কাঠালু আৰু লগতে আছে গাহৰি মাংস তেনেহলে আহক এইখিনি বনাও এয়া আছে মাটি দালি এয়া কাঠালু আৰু এইখিনি আছে গাহৰি মাংস নমস্কাৰ সকলোকে প্ৰথমতে মই মাটি দালি আৰু কাঠালুখিনি সিজাই লম এয়া কুকাৰত কাঠালু আৰু মাটি দালিখিনি একেলগে দি দিলো এতিয়া পানী দি দিম গৰম পানী দি দিছো মই এইখিনি এতিয়া মই দুটা সিটি লগাই দিম এতিয়া মই এইখিনি দি দিলো অসমীয়া সমাজত কাঠালুৰ জুতি বুলি ক'লে আৰু ক'বই নালাগে দিয়কচোন কাঠালু আৰু মুৰ্গীৰ মাংসৰ কম্বিনেশ্যনে বেলেগ হয় আৰু নখোৱাৰ সময়তো মুৰ্গী মাংস আৰু কাঠালু বনোৱা হয় এয়া মই এতিয়া এটা দিবৰ বাবে এয়া জালুক আৰু জাব্ৰাং লগতে পিয়াজ জলকীয়া আদা নহৰু একেলগে লৈ লৈছো এইখিনি এতিয়া খুন্দি লম একেলগে প্ৰথমতে মই এয়া জাব্ৰাং আৰু জালুকখিনি খুন্দি লম জাব্ৰেং আৰু জালুক দিলে আঞ্জাখন বেছি সোৱাদ লগা হয় আৰু কচু মাহৰ দালি বনালেতো আৰু জাব্ৰেং লাগিবই দিয়কচোন তেতিয়াহে আঞ্জাখন বহুত বেছি টেষ্টি হয় এতিয়া মই আদা নহৰুখিনি একেলগে খুন্দি লম এয়া মোৰ সিটি আহিয়ে গৈছে দুটা সিটি আহি গ'ল হৈ যাব এইখিনি এয়া মই ইফালে আদা নহৰুখিনিও খুন্দি ললো এতিয়া মই কেৰাহীখন পাতি দিলো এইখন গৰম হৈ গ'ল এতিয়া মিঠাতেল দি দিলো তাৰ পিছত ইয়াতে মই দুটা তেজপাত দি দিম এতিয়া পিয়াজখিনিও ভাজি লম ভালদৰে পিয়াজখিনি ৰঙচুৱা হোৱালৈকে অকণমান সময় ভাজি লম আৰু ইয়াতে মই হালধি ব্যৱহাৰ নকৰোঁ আৰু যিহেতু খাৰ বনাম আৰু হালধি দিয়া নহয় পিয়াজখিনি ভজা হৈ গৈছে এয়া মই কুকাৰটো খুলি দেখাইছোঁ ইমান ধুনীয়াকৈ সিজি গৈছে চাওকচোন এয়া এতিয়া মই এইখিনি তেলত দি দিম তেলখিনি দি দিম কাঠালুখিনি মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ নহ'লে গলিয়ে যায় আৰু আঞ্জাখন বহুত ডাঠ হৈ যায় সেয়েহে ডখৰ কৰি থৈ দিছোঁ তেনেকৈ দিলে খাই ভাল লাগে আৰু এনেও মাহৰ দালিৰ আঞ্জা অকণমান ডাঠে হয় আৰু কাঠালু দিলে আৰু ডাঠ হৈ যাব সেইবাবে মই ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ কাঠালুখিনি এতিয়া মই অকণমান পানী দি আকৌ ভালদৰে উতলিব দিম এইখিনি এয়া উতল আহি গৈছে এতিয়া মই ইয়াতে খাৰ দি দিম এয়া এইখিনি খাৰ দি দিলোঁ এতিয়া মই ইয়াতে খুন্দি লোৱা আদা নহৰু জলকীয়াৰ পেষ্টখিনি দি দিম এইখিনি দি দিলোঁ এতিয়া আকৌ উতলিব দিম অলপমান সময় এয়া এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ তাৰপিছত এতিয়া মই মাংসখিনি দি দিম মাংসখিনি মই আগতে ভাজি লৈছিলোঁ আচলতে মাংস বেছিকৈ অনা হৈছিল আৰু এইখিনি মই বনাইছিলোঁ আৰু এইখিনি বেছি হোৱাৰ বাবে থৈ দিছিলোঁ সেইকাৰণে এইখিনি ইয়াতে দি দিলোঁ এতিয়া মই এইখিনি ঢাকন লগাই প্ৰায় 10 মিনিটমান সময় সিজিবলৈ দিলোঁ এতিয়া মই ইয়াতে দি দিম আদাৰ পাত দিলে আচলতে গোন্ধটো বহুত ধুনীয়া হয় আৰু বহুত ভাল লাগে খাই এটা বেলেগ টেষ্ট হয় এয়া মই এনেদৰে বান্ধি দি দিছোঁ আদাৰ পাতখিনি মাহৰ দালি বনালে মই সদায় আদাৰ পাত দিওঁৱে তেতিয়া আঞ্জাখন বহুতেই টেষ্টি হয় এয়া আদাৰ পাতৰ যিটো গোন্ধ সেই গোন্ধটো বহুত ভাল লাগে এয়া মই এনেকৈ মোহাৰে দি দিছোঁ গোন্ধটো ওলাবৰ বাবে এতিয়া মই এইখিনি 5 মিনিটমান সময় আকৌ সিজিবলৈ দিম এয়া মোৰ আঞ্জাখন প্ৰায় হৈয়ে গৈছে এতিয়া ধনিয়া পাত দি দিম এয়া ধনিয়া পাতখিনি দি দিলোঁ এতিয়া আঞ্জাখন নমাই থ'ম এয়া মোৰ মাটি দালি কাঠালু আৰু মাংস গাহৰি মাংসৰ সৈতে বনোৱা আঞ্জা ৰেডি হৈ গ'ল মাটি দালিটো সকলোৱে খায় আৰু মুৰ্গী মাংস মাটি দালিও বহুতে খাইছে কিন্তু গাহৰি মাংসৰ লগত হয়তো খাই পোৱা নাই বহুত ভাল লাগে খাই চাব এবাৰ আৰু মুৰ্গী মাংস হওক গাহৰি মাংস হওক বা হাঁহৰ মাংসৰ লগতো খায় তেনেকৈ খাই ভাল লাগে যিহেতু আমাৰ এইটো থলুৱা খাদ্য হয় সকলোৰে প্ৰিয় হয় গতিকে এবাৰ বনাই খাই চাব মোৰ আজিৰ আঞ্জাখনো বহুতেই টেষ্টি হৈছিলে খাবলৈ ৰেচিপিটো চাই কেনেকুৱা পালে জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকা সকলে ছাবস্ক্ৰাইব কৰি ল'ব
আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ।